নগাঁও জিলাৰ হেৰাপাতি গাঁৱত আজি ৰাতিপুৱাৰ পৰা এটা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু হেৰাপাতি গাঁওখন ক'বলৈ গ'লে নগাঁও চহৰৰ একেবাৰে নাতিদূৰত অৱস্থিত যদিও এই গাঁওখনৰ সঁচাকৈ ক'বলৈ গ'লে শিক্ষিত সমাজ ইয়াত বসবাস কৰে আৰু ইয়াত বহুতো সম্ভ্ৰান্ত পৰিয়ালৰ ইয়াত বহুত স্থল ইয়াতে বহুত নম্ৰ ভদ্ৰ শিষ্টাচাৰপূৰ্ণ মানুহৰ ইয়াত বহুত স্থল এখন পুৰণি গাঁও বুলি ক'ব পাৰি। আচৰিত কথা এইটোৱে যে এইখন হেৰাপাতি গাঁৱত ৰাতিপুৱাৰ পৰা গোটেই গাঁওখনৰ পুৰুষ মহিলা ডেকা গাভৰু সকলো ওলাই আহিছে আৰু ওলাই আহি পেলাই তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। প্ৰতিবাদটো কিহৰ কাৰণে কৰিছে, কিহৰ কাৰণে গোটেই মানুহখিনি আজি উত্তেজিত হৈ পৰিছে। মানুহৰ হাতে হাতে বিভিন্ন ধৰণৰ লাঠি জোং লৈ ওলাই আহিছে আৰু এফালৰ পৰা ক'বলৈ গ'লে প্ৰায় 8ৰ পৰা 10টা মানুহৰ ঘৰ বাৰী তেওঁলোকে উচ্ছেদ কৰিছে, ভাঙি চুৰমাৰ কৰিছে, আচবাব পত্ৰ বিনষ্ট কৰিছে। ইয়াৰ কাৰণ মই জানিবলৈ চেষ্টা কৰিম। আজি আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট আফতাবে দেখুৱাই আছে ইয়াত বহুতো ৰাইজ ইতিমধ্যে উপস্থিত আছে আৰু ইয়াৰ মূল কাৰণ কি, গোটেই গাঁৱৰ ৰাইজ আজি কিয় ওলাই আহিবলৈ বাধ্য হৈছে, তাৰ নেপথ্যৰ মূল কাহিনী কি, এই কথা আমি ডিএন নিউজপ্লাছৰ দৰ্শকসকলক আজি জনাব বিচাৰিছো, আজি লাইভ সম্প্ৰচাৰ কৰিব বিচাৰিছো। ইয়াৰ পৰা এই গাঁওখনৰ মাজৰ পৰা আমি ইয়াত উপস্থিত হৈছো আৰু ইয়াত দেখা গৈছে বিভিন্ন স্তৰৰ মানুহবিলাক ওলাই আহিছে, সকলোৱে অতিষ্ঠ হৈছে, ধৈৰ্যহাৰা হৈ পৰিছে। ইয়াৰ কাৰণ কি, এই গাঁওখনত কিহৰ সৃষ্টি হৈছে, কিহৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে নেকি মই জানিব বিচাৰিম। ইয়াত বহুখিনি ৰাইজ আছে, ইয়াত দেখা গৈছে, মই জানিব বিচাৰিম এজনৰ পৰা আচলতে কি হৈছে। আপোনালোকৰ হাতত লাঠি আছে, গাঁৱৰ ৰাইজ আজি ওলাই আহিছে, আপোনালোকে উত্তেজিত হৈছে, ইমান প্ৰচণ্ড গৰমত কিহৰ জ্বালাত আপোনালোকে এই কাম কৰিছে। আৰু এটা কথা আপোনাক সুধিম, আপোনালোকে আইন হাতত তুলি লৈছে, ঘৰ বাৰী ভাঙিছে, এয়াওতো আচলতে এখন গণতান্ত্ৰিক দেশত এয়াতো কোনো পদ্ধতি গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইয়াৰ নেপথ্যৰ কাহিনী কি, আচলতে কিহৰ জ্বালাত আপোনালোকে ভোগ কৰিছে কওকচোন। আমার এই হেরাপাতি ডাক্তার পর আমার বাইকে একটা গাড়ি মরেছে, ডাক খাই মরেছে। তাৰপিছত আমি পদক্ষেপ লৈছো, আমাৰ ৰাইজে গোটেইখিনি ৰাইজ ওলাই যিখিনি বেপাৰী আছে বেপাৰীবিলাক চব ঘৰ ভাঙি। হেৰাপাতি গাঁৱত কেইটা ডাক্স বেপাৰী আছে? ডাক বেপাৰী আছে 10টামান আছে। 10টা ঘৰ এতিয়া ভাঙি দিছে, সব ঘৰ ভাঙি দিছে। আইন হাতত তুলি লৈছে, এইটো আৰক্ষীক ক'ব লাগিছিলে আপোনালোকে। আমি আইন হাতত এনেই লোৱা নাই, আমি বহুতবাৰ চেষ্টা কৰিছো, আৰক্ষীকেও কৈছো, আমি ডাচ বেপাৰী ধৰি পেলাই পুলিচক দিছো, তথাপি সিহঁতে এইটো একশ্যন লোৱা নাই। এদিন দুদিন তিনিদিন ৰাখি পেলাই এইটো এৰি দিয়ে, কিন্তু আজি আমি বাধ্যতাত হৈ পেলাই নিজক ফুৰা মৰি গ'ল, আমি মানে ৰাইজ একদম বাদী হৈ পেলাই পুলিচ প্ৰশাসনক নজনাইকে আমি এইটো কাম কৰিছো। কিয় কাৰণে পুলিচক দিলেও পুলিচে এইটো এৰি কাম নকৰে। আমি থানাত বহুত মোৰ নিজৰ বাইক থানাত টেম্পুত লৈ পেলাই তলা লগাই লৈ পেলাই থানাত উঠিছো, হলে মোক ডাচ বেচাৰ পাৰ্মিশ্যন দিয়ক, নহলে ডাচ বন্ধ কৰি দিয়ক আমাৰ হেৰাপাতিৰ পৰা। কিন্তু এইটো পুলিচে এইটো প্ৰশাসনে আজিলৈকে এইটো একশ্যন লোৱা নাই। জহিৰুলৰ বাৰত মই বহুতবাৰ গৈছো, জহিৰুলৰ ঘৰত জহিৰুলে পাত্তাই নিদিয়ে, গাঁও পুৰা লৈ এনেকে ওলাই আহে। কিন্তু সেইটো কাৰণত আমি আজি ৰাইজ লৈ ওলাইছো। ড্ৰাগছ বেপাৰী সন্ত্ৰাস চলিছে ইয়াতে হেৰাপাতি গাঁৱত। ড্ৰাগছ বেপাৰী বিলাকৰ সন্ত্ৰাসত অতিষ্ঠ হৈছে ৰাইজ। ইয়াৰ গোটেই ৰাইজখিনি এতিয়া ৰাতিপুৱা ওলাই আহিবলৈ বাধ্য হৈছে আৰু এফালৰ পৰা তেওঁলোকৰ ঘৰ বাৰী উচ্ছেদ কৰিছে, ইভেকশ্যনৰ নিচিনা কৰিছে। আৰু তেওঁলোকে ইতিমধ্যে দেখা গৈছে গাঁওখনত প্ৰত্যক্ষদৰ্শী আমাক জনোৱা মতে গাঁৱৰ প্ৰায় ইতিমধ্যে 8ৰ পৰা 10 গৰাকী মানুহৰ ড্ৰাগছ সেৱন কৰি মৃত্যু হৈছে, ড্ৰাগছ খাই মানুহ মৃত্যুৰ মুখত পৰিছে। আৰু ইতিমধ্যে দেখা গৈছে বহুতো য়াং জেনাৰেশ্যন, বহুতো ডেকা যুৱক, শিক্ষিত যুৱক এই গাঁওখনত ড্ৰাগছত আসক্ত হৈ ইতিমধ্যে কেইবাজনো যুৱক ৰিহাব চেণ্টাৰত আছে আৰু অতিষ্ঠ হৈ অৱশেষত আজি আৰক্ষীৰ ওচৰত কেইবাবাৰো তেওঁলোকে আবেদন নিবেদন কৰিছে, জিলা প্ৰশাসনক দাবী জনাইছে। তেওঁলোকৰ তাত বিভিন্ন ধৰণৰ ড্ৰাগছ বেপাৰীবিলাকক ধৰি পেলাই ৰাইজে গতাই দিছে, কিন্তু বিভিন্ন চল বাহানাৰে তেওঁলোকে আৰক্ষীৰ কব্জাৰ পৰা ওলাই আহে, নহলে আদালতৰ জৰিয়তে তেওঁলোকে আকৌ জেলৰ পৰা ওলাই আহি পেলাই পুনৰ আহি পেলাই ড্ৰাগছৰ ব্যৱসায় সাম্ৰাজ্য কৰে। কেৱল সেই নহয়, ড্ৰাগছ বেপাৰীবিলাকে যদি বাধা দিবলৈ যায়, ইয়াৰ যিসকল ভদ্ৰ নম্ৰ সমাজ আছে তেওঁলোকে বাধা দিবলৈ যায়, ৰিকুৱেষ্ট কৰে, তেওঁলোকক খেদি ৰাখে, মাৰপিট কৰিবলৈ দা কোঠালৈ খেদি ৰাখে বুলি আমাক জনাইছে। ইতিমধ্যে হেৰাপাতি গাঁৱত এয়া ৰাতিপুৱা এই সন্ত্ৰাস কিন্তু কোনো সভ্য সমাজৰ বিৰুদ্ধে নহয়, এই সন্ত্ৰাস হৈছে একমাত্ৰ ড্ৰাগছ বেপাৰীসকলৰ বিৰুদ্ধে এক সন্ত্ৰাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।